So hello everyone, welcome back to another video. আৰু সোলাৰ সম্পৰ্কে এটো মোৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত ঘৰত সোলাৰ ইনষ্টল কৰিছো 3 কিলোৱাট আৰু নেট মিটাৰিং হৈ গৈছে যোৱা 3 মাৰ্চৰ দিনা ইতিমধ্যে 13 দিন ব্যৱহাৰ কৰিলো এই 13 দিনত কি অভিজ্ঞতা কি পালো কি সুবিধা কি অসুবিধা হসাকে বিদ্যুতৰ বিল শূন্য হৈছে না নাই সকলোবোৰ কথা আজি খুলি ডিসকাস কৰিম তো প্ৰথমতে চাওক এটো প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত যেটো সোলাৰ লগাইছো এটো কোৱা অন গ্ৰিড সোলাৰ সিস্টেম মানে সোলাৰ তিনি ধৰণৰ আগৰ ভিডিওটো কৈছিলো মানে অন গ্ৰিড অফ গ্ৰিড আৰু হাইব্ৰিড অন গ্ৰিড শব্দটো অৰ্থাৎ হৈছে যে গ্ৰিড কানেকশন থাকিব লাগিব অৰ্থাৎ বিদ্যুতৰ সংযোগ থাকিব লাগিব এতিয়া সক মানে কারেন্ট থাকিব লাগিব এক কথা এতিয়া খালি কারেন্ট থাকিলে নহব জীবৰ অঞ্চলত বিদ্যুতৰ ইমান অসুবিধা নাই ডিস্টার্ব নাই অর্থাৎ কমপক্ষে 17-18 ঘন্টা মান কারেন্ট থাকে তো সেইবোৰ অঞ্চলতহে ই বেছি সুবিধাজনক হ'ব তো অকল সংযোগ থাকিলে নহব বিদ্যুৎ কানেকশন থাকিলে নহব আপোনাৰ বিদ্যুৎও থাকিব লাগিব বেছিবা সময় 24 ঘণ্টাৰ ভিতৰত 17-18 ঘণ্টা থাকিব লাগিব তেতিয়া হলে হে এটো সিস্টেমত আমি লাভবান হ'ব পাৰিম আনহাতে জীবৰ অঞ্চলত বিদ্যুৎ নাই বিদ্যুৎ কানেকশনে নাই বা বহুত ডিস্টার্ব সেইবোৰ অঞ্চলত অফ গ্ৰিডটো বেছি ভাল অফ গ্ৰিড মানে ব্যাটারি থাকিব তাতে মানে সৌৰ শক্তিক ব্যাটারিত মানে আপোনাৰ চাৰ্জ হিচাপে জমা কৰিব আৰু ইনভাৰ্টাৰে কি কৰিব হে ডিসিক এসি লৈ কনভাৰ্ট কৰিব যেটো আমি ঘৰত ব্যৱহাৰ কৰিম অৰ্থাৎ তাতে কারেন্ট নাথাকিলেও চলিব কিন্তু ইয়াতে কারেন্ট থাকিবই লাগিব তথাপিও 17-18 ঘণ্টা মিনিমাম থাকিব লাগিব এতিয়া চাওক আমি ইয়াৰ কথা আলোচনা কৰিম ধৰি লৈছো আমি কারেন্ট 17-18 ঘণ্টা আছে মানে দিনে ৰাতি মিলি আছে প্ৰথম কথা যে দিনতো কারেন্ট থাকিব লাগিব তেতিয়া হলে হে কারেন্ট যিখিনি আপোনাৰ ৰ'দ আছে কিন্তু কারেন্ট নাই তেতিয়া হলে আপোনাৰ বিদ্যুৎ উৎপাদন নহব অৰ্থাৎ ৰ'দো থাকিব লাগিব কারেন্টও থাকিব লাগিব তেতিয়া হলে হে বিদ্যুৎ উৎপাদন হ'ব এবাৰ যেটো বিদ্যুৎ উৎপাদন হ'ব সেই বিদ্যুৎটো আমি আসলতে পনে পনে ব্যৱহাৰ নকৰো সেই বিদ্যুৎটো কি হ'ব উৎপাদিত বিদ্যুৎটো মানে যেটো সৌৰ শক্তিক মানে প্ৰথমতে ই ডিসি হিচাপে জেনাৰেট কৰিব আৰু তাতে এটা মেচিন আছে ইনভাৰ্টাৰ সেই ইনভাৰ্টাৰে ডিসি কি কৰিব এসি লৈ কনভাৰ্ট কৰিব আৰু এসি লৈ কনভাৰ্ট কৰি গ্ৰিড লৈ ঠেলি দিব মানে তাৰলৈ যাব এক্সপোৰ্ট কৰিব আমি এত বিদ্যুৎ খালি উৎপাদনহে কৰি আছো পনে পনে ঘৰত ব্যৱহাৰ কৰা নাই বিদ্যুৎ উৎপাদন কৰি এটো গ্ৰিড লৈ গুছি গৈ আছে এক্সপোৰ্ট কৰি আছো আমি মানে বেছি আছো এক কথা আনহাতে আমি ঘৰত যেটো ব্যৱহাৰ কৰি আছো আগৰ দৰে ব্যৱহাৰ কৰি আছো অৰ্থাৎ ঘৰত আমাৰ বিদ্যুৎৰ সংযোগ আছে আগত আমি যেনে দৰে বিদ্যুৎ থাকিলে আমি বিদ্যুৎ পাও নাথাকিলে নাপাও বা নাথাকিলে ঘৰত যদি ইনভাৰ্টাৰ থাকে ইনভাৰ্টাৰে আমি ইনভাৰ্টাৰ দি চলো ঠিক তেনেকুৱা আপুনি এটো যে উৎপাদন কৰি আছে এটো আপোনাৰ তাৰলৈ গুছি গৈ আছে আনহাতে আপুনি আগৰ দৰেই তাৰৰ পৰা যেটো বিদ্যুৎ পাই আছে এটো ঘৰত ব্যৱহাৰ কৰি আছে এটা কথাটো হল নেট মিটাৰিংটো কেনেকুৱা হ'ব বা হিসাবটো কেনেকুৱা হ'ব এটা ধৰি লওক এটা মাহত আপোনাৰ ঘৰত ব্যৱহাৰ হৈছে 200 ইউনিট অৰ্থাৎ 200 ইউনিট বিদ্যুৎ আপুনি ঘৰত ব্যৱহাৰ কৰিছে ইম্পোৰ্ট কৰিছে আগৰ দৰে ধৰক 200 ইম্পোৰ্ট কৰিছে ব্যৱহাৰ কৰিছে আনহাতে আপোনাৰ যেটো জেনাৰেশন উৎপাদন হৈছে এটো হৈছে 300 ইউনিট অৰ্থাৎ 300 ইউনিট আপুনি বিদ্যুৎ কি কৰিছে উৎপাদন কৰিছে তেতিয়া হলে 100 ইউনিট আপোনাৰ ৰাহি হ'ব সেই 100 ইউনিটটো আপোনাৰ প্লাস হৈ থাকিব মানে আপুনি এনেকুৱা নহয় যে নেক্সট মাহতে আপুনি পইচাটো পাব এনেকুৱা নহয় পইচা নাপায় হেনেকে আপোনাৰ 100 ইউনিট কি হৈ থাকিব প্লাস হৈ থাকিব ধৰি লওক যদি এনেকুৱা হয় যে আপুনি ঘৰত ব্যৱহাৰ কৰিছে 300 ইউনিট আৰু উৎপাদন হৈছে আপোনাৰ হেতু মাহত 200 ইউনিট তেতিয়া হলে 100 ইউনিট আপোনাৰ শৰ্টেজ আছে 100 ইউনিট আপুনি বেছিকৈ ব্যৱহাৰ কৰিছে উৎপাদন হৈছে 200 ইউনিট ব্যৱহাৰ কৰিছে 300 ইউনিট তেতিয়া হলে 100 ইউনিটৰ বিল আপুনি দিব লাগিব বা আপোনাৰ যেটো আগৰ মাহত 100 ইউনিট বাছিছিলে হেতুৰ লগত প্লাস মাইনাস হ'ব অৰ্থাৎ এনেদৰে প্ৰতিটো মাহত বা প্ৰতিটো দিনত আপুনি দিন হিচাপে ল'ব পাৰে যে উৎপাদন কৰি আছে কিমান ইউনিট খৰচ কৰি আছে কিমান ইউনিট এনেকৈ আপোনাৰ প্লাস মাইনাস হৈ গৈ থাকিব আৰু এনেকুৱা যদি হয় যে আপোনাৰ মানে ধৰক উৎপাদনতকৈ আপোনাৰ খৰচে বেছি হৈ আছে তেতিয়া হলে সেই আপোনাৰ যেটো আগৰ বিজুলী যেটো এপ আছে তাতে তো নেগেটিভ ব্যালেন্স দেখাব আৰু এটা সময়ত বিদ্যুৎ সংযোগ মানে ডিসকানেক্ট হৈ যাব পাৰে যদি বেছি মাইনাস হৈ যায় মানে উৎপাদনতকৈ খৰচ বেছি হলে আৰু যদি আপোনাৰ খৰচ কম হয় উৎপাদনে বেছি হৈছে অবিয়াসলি প্লাস হৈ থাকিব আৰু প্লাস হৈ গোটে মানে বছৰটোৰ হেকত এয়াৰ এন্ডিংত গৈও যদি আপোনাৰ দেখা যায় আপুনি প্লাসে হৈ আছে তেতিয়ালে হিখিনিৰ পইচা চৰকাৰৰ ফলৰ পৰা কিবা এটা ৰেটত মানে সেই যে ৰিবেটিং সিস্টেম যেটো আছে সেই ৰেটত আপুনি পইচাটো পাব আপুনি ধৰি লওক পইচা নাপালেই কিন্তু আপোনাৰ ঘৰত বিদ্যুৎৰ বিল হসাকে জিৰো হৈছে না নাই এটা মোৰ স্ক্ৰিনশ্বট যদি আপোনাৰ দেখুৱাও মানে যেটো স্ক্ৰিনত চাব পাৰিছে আপোনালোকে যে ইয়াতে মোৰ একেদিনত বিদ্যুৎৰ বিল শূন্য হৈ আছে মানে মই এটকাও দিব লগা হোৱা নাই আসলতে মোৰ আৰু এটা প্ৰবলেম হৈছে ইফালে ঘৰ এটাৰ মানে ছা পৰি থাকে অকনমান হেতু ফালে মোৰ মানে সিৰিৰ ওপৰত টিনৰ চালি আছে তাৰো অকনমান ছা পৰি থাকে তো যাৰ কাৰণে জেনাৰেশনটো অকনমান কম হৈ আছে সাধাৰণতে মানে 14-15 ইউনিট মিনিমাম জেনাৰেশন হয় পাৰ ডে
14-15 ইউনিটকৈ কিন্তু মোৰ বৰ্তমান কম হৈ আছে 9 বা 10 ইউনিট এনেকুৱা 8 ইউনিট 9 ইউনিট হৈ আছে তো অকণমান মই ভেণ্ডৰৰ লগত কথা পাতিছোঁ যিয়ে লগাই দিছে পজিশ্যনটো অকণমান চেঞ্জ কৰি দিব তো আশা কৰিছোঁ 14-15 ইউনিট পাৰ ডে মোৰ হৈ যাব কিন্তু বৰ্তমান মোৰ যিখিনি ইউনিট ইয়াতে উৎপাদন হৈ আছে যেহেতু অকণমান ঠাণ্ডাৰ দিন মানে ফেন এচি এইবোৰ চলা নাই গতিকে যিখিনি জেনেৰেট হৈ আছে এইখিনি দিতো মোৰ আৰামছে চলি আছে এতিয়া মোৰ জিৰ' হৈ আছে বিল বাচি আছে কিন্তু গৰম পৰিলে যেহেতু লোডটো বাঢ়ি যাব ঘৰৰ তো সেইখিনি সময়ত যিখিনি উৎপাদন বৰ্তমান হৈ আছে মোৰ এইখিনি দিন নহ'ব মানে এনেও মোৰ উৎপাদন কম হৈ আছে আপোনাৰ পজিশ্যন চেঞ্জ কৰি দিলে উৎপাদন বেছি হ'ব তো 14-15 ইউনিট যদি পাৰ ডে উৎপাদন হয় তেতিয়াহ'লে মোৰ অলমষ্ট হৈ যাব মানে বিদ্যুতৰ বিল মোৰ এক কথাত জিৰ' হৈ আছে হয়তো হৈয়ে থাকিব বিদ্যুতৰ বিল আৰু দিব নালাগে তো ডাঙৰ সুবিধাটো হৈছে যে ইয়াৰ অন গ্ৰিডত আপোনাৰ বেটাৰী নালাগে মেইনটেনেন্স নাই মানে একবাৰ যদি আপুনি লগায় এতে 25 ইয়াৰ্ছ ওৱাৰেণ্টি আছে মানে 25-30 বছৰ আপোনাৰ লাইফ টাইম চলি যাব মানে বিল দিব নালাগে অকল 7 টকা 24 পইচাকে 3 কিলোৱাটত 7 টকা 24 পইচাকে আপুনি এটা ফিক্সড চাৰ্জ দিব লাগে তাৰ বাহিৰে মোৰ এতিয়ালৈকে কোনো বিল দিব লগা হোৱা নাই আৰু ইয়াৰ অসুবিধাটো মই ক'লোৱে যে কাৰেণ্ট থাকিব লাগিব যদি কাৰেণ্ট গুচি যায় ধৰি লওক যে আপোনাৰ তুফানৰ দিনত মানে ধুমুহাৰ দিনত দুদিন কাৰেণ্ট নাই তেতিয়াহ'লে কিন্তু আপুনি এইটো এনেকুৱা নহয় যে আপোনাৰ সোলাৰ আছে চলি যাব নহয় কাৰণ কাৰেণ্ট নাই মানে আপোনাৰ জেনাৰেশ্যনো বন্ধ আৰু আপুনি যেটো ইম্পৰ্ট কৰিব কাৰেণ্টটো নাই গতিকে নাথাকিব যদি ইনভাৰ্টাৰ থাকে ইনভাৰ্টাৰত যিকেইদিন বা যিখিনি সময় আপোনাৰ বেকআপ দিয়ে সেইখিনিয়ে তো তথাপিও সুবিধা আছে কাৰণ আপুনি ঘৰত কাৰেণ্ট ব্যৱহাৰ কৰি আছে কাৰেণ্ট যদি থাকে তেতিয়াহ'লে আপুনি বিল দিব নালাগে এটোতো সুবিধা আছে আৰু এনেও টাউন এৰিয়াত একচুয়ালি বিদ্যুতৰ হিমান ডিস্টার্ব নাই গাঁও অঞ্চলতো আজিকালি ভালে হৈছে তো যদি আপোনাৰ অঞ্চলত 17-18 বা তাতকৈ বেছি সময় 17-18 ঘণ্টাতকৈ বেছি সময় কাৰেণ্ট থাকে তেতিয়াহ'লে আপুনি অন গ্ৰিড এইটো লৈ যাব পাৰে কাৰণ এটা ভাল মানে সাবসিডি দি আছে 1,30,800 টকা 1,30,800 সাবসিডি পাই আছে তো 3 কিলোৱাটত মোৰ খালি যাব 70,000 60,000 তো হৈ যায় লুম আছে এটো মোৰ টাটাৰ অকণমান দামটো বেছি হলেও লুমটোৰ দামো কম আনফালে জেনাৰেশ্যনটোও বেছি আপোনালোকে ললে মই কম যে টাটা নলুৱাই ভাল যেটো লুম আছে বা আন যিবোৰ আছে লুম আছে ওয়াৰি আছে বা এইবোৰৰ জেনাৰেশ্যনটো বেছি আছে নো ডাউট ইয়াৰ বিল্ড কোৱালিটিটো বহুত ভাল ইয়াৰ যেটো আপোনাৰ বডি মানে বিল্ড কোৱালিটিটো বহুত ষ্ট্ৰং তথাপিও মানে লুম হেবোৰতো 25 ইয়াৰ্ছ ওয়াৰেণ্টি এটোতো 25 ইয়াৰ্ছ ওয়াৰেণ্টি তাতে জেনাৰেশ্যনটো 1890 ইউনিট 20 ইউনিট পাৰ ডে হয় মই মানে কিছুমান চিনাকিয়ে লগাইছে মই চাইছো 1819 ইউনিট মানে ইয়াতকৈ 3-4-5 ইউনিটকৈ মানে জেনাৰেশ্যন বেছি হৈ আছে তো আশা কৰো বুজি পাইছে তো এয়া আছিল অন গ্ৰিড সোলাৰ সিস্টেম প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত আৰু হসাকে বিদ্যুতৰ বিল জিৰ'ই হয় কিন্তু আৰু এটা ইম্পৰ্টেন্ট কথা যদি আপোনাৰ ঘৰৰ লোড 2 কিলোৱাট তে আপুনি 3 কিলোৱাট লৈ যাব মানে বেছি লগাব অকণমান বা আপোনাৰ যদি 3 কিলোৱাট ঘৰৰ লোড তেতিয়াহ'লে আপুনি কমেও 4 কিলোৱাট বা 5 কিলোৱাট ল'ব 1 কিলোৱাট হলে 2 কিলোৱাট লগাওক তাৰ মানে ইয়াতে 3 কিলোৱাট হলেও আপোনাৰ আল্টিমেট 3 কিলোৱাট জেনাৰেশ্যন নহয় ধৰক এভাৰেজ 2 কিলোৱাট লৈকেহে হয় গতিকে আপোনাৰ ঘৰৰ প্ৰয়োজনতকৈ যিখিনি লোড আছে তাতকৈ অকণমান বেছি কেপাসিটিৰ লগাব আৰু নিশ্চিতভাৱে সুফল পাব কাৰণ মই একেদিনতে বুজি পাইছো যে মোৰ বিল দিব হয়তো আৰু নালাগিব তো যিকি নহওক বাৰু লগ পাম পৰৱৰ্তী এটা ভিডিঅত ধন্যবাদ জয় অসম